এখন সম্পূৰ্ণ ব্যক্তিগত খণ্ডৰ বিদ্যালয় অথচ সম্পূৰ্ণ বিনামূলীয়া পাঠদান। এইখনেই যোৰহাটৰ কলিয়াপানীত থকা বিদ্যালয়খন। নাম জ্যোতিপ্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয়। ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনত সততে ভাবিব নোৱাৰা কথাটো হ'ল ইয়াত সম্পূৰ্ণ বিনামূলীয়াকৈ কৰা হয় পাঠদান। মূলতঃ নিম্নবিত্ত পৰিয়ালৰ সন্তানসকলে যাতে উচ্চমান সম্পন্ন শিক্ষা লাভ কৰিব পাৰে সেই উদ্দেশ্যৰে বিদ্যালয়খন স্থাপন কৰা হৈছিল। এই বিদ্যালয়খন এনেধৰণে স্থাপনৰ যি পৰিকল্পনা কৰা হৈছিল তাৰ আঁৰৰ ব্যক্তি হ'ল এইগৰাকী প্ৰতাপ শইকীয়া। শৈশৱত পৰিয়ালৰ দৰিদ্ৰতাৰ বাবে পঢ়াৰ সুযোগ নোপোৱা কিন্তু নিজৰ অধ্যৱসায়েৰে পৰৱৰ্তী জীৱন সফল ব্যৱসায়ী হ'বলৈ সক্ষম হৈছিল প্ৰতাপ শইকীয়া। কোনো দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে যাতে এখন ভাল বিদ্যালয়ত পঢ়াৰ পৰা বঞ্চিত হ'ব নালাগে সেই উদ্দেশ্য ৰাখি স্থাপন কৰা হ'ল বুলি ক'লে প্ৰতিষ্ঠাপক প্ৰতাপ শইকীয়াই। মনলৈ আহিলে মই ঘৰ বৰ দুখীয়া ঘৰৰ ল'ৰা আছিলোঁ। যেতিয়া ভাবিছিলোঁ মোৰ ওচৰলৈ বোলো ভগৱানে যদি অলপ আৰ্থিক পইচা পাতি আহে তেতিয়া মোৰ যিখিনি পঢ়াত অসুবিধা হৈছিলে যাতে বেলেগ ল'ৰা ছোৱালীখিনি যাতে অসুবিধা নহয় সেইটো ভাবি এখন সম্পূৰ্ণ বিনামূলীয়া বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে। কিমান ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ি আছে, পঢ়াই আছে মানে? এতিয়া 181 জন আছে। 181 জনক আপুনি বিনামূলীয়াকৈ পঢ়ায়? সম্পূৰ্ণ বিনামূলীয়া। তেওঁলোকক কিতাপ বেগ দিয়া হয় আৰু এডমিশ্যন ফ্ৰী। তেওঁলোকৰ মাহেকীয়া ফিজ দিব নালাগে। চব প্ৰায় ৰুম ডিজিটেল, ৰবটিক্স আছে, লাইব্ৰেৰী আছে, মেডিকেল চিষ্টেম আছে। চব আমাৰ প্ৰায় ক্লাছৰুমেই ডিজিটেল হয়। আনকি এই বিদ্যালয়ৰ পৰা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে মেডিকেল ইঞ্জিনিয়াৰিং আদি পঢ়াৰ সুযোগ লাভ কৰিলে আৰ্থিক সাহায্যও দিয়া হ'ব। জ্যোতিপ্ৰতাপ শিক্ষা ন্যাসৰ পৰা দিয়া হ'ব সাহায্য। আমাৰ এনেকৈ এটা জ্যোতিপ্ৰতাপ শিক্ষা ন্যাস বুলি এটা টাস্ক গঠন কৰা হৈছে যাতে আমাৰ এই ল'ৰা 12লৈকে হ'ব, এতিয়া 5লৈকে হৈছে। আমাৰ ইয়াৰ পৰা যদি কোনোবা মেডিকেল ইঞ্জিনিয়াৰিং চিট পায় আমি তেওঁলোকৰ কাৰণে আমি পইচা ফিজ কৰি থোৱা যে তেওঁলোকে ইয়াৰ পৰা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আমাৰ স্কুলৰ পৰা মেডিকেল পঢ়োৱাৰ ব্যৱস্থা কৰা আছে। নতুন বছৰ আহিলে নতুন কিবা পৰিকল্পনা আছে নেকি বিদ্যালয়খনক লৈ পেলাই? বিদ্যালয়ৰ পৰিকল্পনাটো নতুন পৰিকল্পনা প্ৰত্যেকটো আমাৰ ৰুম বেলেগ বেলেগ বনাইছোঁ আৰু কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ সেইটো কথা চিন্তা কৰা হৈছে। যেনে ভাবিছোঁ যাতে আমি ল'ৰা ছোৱালীখিনি আৰু অলপ সুবিধা দিব পাৰোঁ তেওঁলোকক। আমি মানে অহা বছৰ যদি অলপ হওঁ প্ৰত্যেক ঘৰৰ আমি মানে গাড়ী ছিষ্টেম এতিয়ালৈ গাড়ী দিয়া নাই, তেওঁলোকক আমি গাড়ী দিয়া পৰিকল্পনা মনত ভাবি ৰাখিছোঁ। এনেহেন এখন বিদ্যালয়ত কাম কৰি শিক্ষক শিক্ষয়িত্ৰীসকলো সুখী। জ্ঞান অৰ্জন কৰিবলৈ আচলতে এটা পৰিৱেশ লাগে আৰু সেই পৰিৱেশ প্ৰতাপ শইকীয়াদেৱৰ আচলতে পৰিপূৰ্ণ অনন্য পৰিকল্পনা বুলি আমি সেইকাৰণে কৈছোঁ। আপুনি প্ৰত্যেকটো ৰুমতে সুন্দৰ ব্যৱস্থা, ডিজিটেল ক্লাছৰুম, আধ্যাত্মিক নৈতিক শিক্ষাৰ পৰা ডিজিটেল শিক্ষালৈকে, কম্পিউটাৰ শিক্ষালৈকে সকলোখিনি শিক্ষাই ইয়াত আছে। গতিকে তেখেতে পৰিকল্পনা কৰিছিলে যে প্ৰতিটো আচলতে বিনামূলীয়া যিহেতু পঢ়াব প্ৰতিটো ক্লাছতে 30 জনকৈ থাকিব। এক্সেলেণ্ট 30 আমাৰ যিটো কনচেপ্ট আছিলে, এক্সেলেণ্ট 30 কনচেপ্টতে প্ৰত্যেকটো ক্লাছতে 30 জনকৈ আমি ছাত্ৰ ছাত্ৰী ৰাখোঁ। আচলতে তেওঁলোকৰ লগত কথা পাতি যি আমি বুজি পাওঁ যে তেওঁলোকৰ যদি মনত অভাৱৰ কাৰণে জীৱনটো আগবঢ়াই নিয়াৰ কষ্ট অকণ আছে, পিতৃ মাতৃৰ যদি ল'ৰা ছোৱালী এখন ভাল প্ৰাইভেট স্কুলৰ নিচিনাকৈ তেওঁৰ ল'ৰাটো সন্তান আগবাঢ়ি যোৱাৰ কাৰণে তেওঁ যদি মনত উৎসাহটো আছে, সেই উৎসাহত কিন্তু তেখেতে আচলতে সহযোগ কৰিছে। আমি তাৰ এক অংশ হৈ গৌৰৱ অনুভৱ কৰোঁ। আচলতে স্বাভাৱিকতেই এনে এক সৰ্বাংগ সুন্দৰ বিদ্যালয়ত বিনামূলীয়াকৈ নিজ সন্তানক পঢ়ুৱা বুলি পাই অভিভাৱক সকলো সন্তুষ্ট। এখন বিদ্যালয় যে আমি পাইছোঁ অভিভাৱক হিচাপে আমি গৌৰৱান্বিত। আৰু বিদ্যালয়ৰ যি পৰিৱেশ নিশ্চয় আপোনালোকে সকলোৱে দেখিছে, সোমায়ে আমাৰ যিখিনি পৰিৱেশ আৰু যিখিনি আমাৰ বিনামূলীয়া নৃত্য বাদ্য গীতৰ পৰা আদি কৰি কিতাপ পত্ৰৰ পৰা আদি কৰি আমি যিখিনি মানে সুবিধা পাইছোঁ এনে সুবিধা আন বিদ্যালয়ত নাই। সম্পূৰ্ণ নিজৰ ব্যৱসায়ৰ উপাৰ্জনৰ ধনেৰে এনেদৰেই এখন বিনামূলীয়া শিক্ষাদান কৰা বিদ্যালয় স্থাপন কৰা এইগৰাকী প্ৰতাপ শইকীয়াও নিশ্চিতভাৱে এক ব্যতিক্ৰম ব্যক্তিত্ব। ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সহযোগত যোৰহাটৰ পৰা পৰমানন্দ বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।